নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ নিচিনা দুখীয়া মানুহবিলাকে কি ভাবো? আমাৰ উপাৰ্জন কম, হয় নহয়? আৰু সেই উপাৰ্জন অনুসৰি আমি ভাবো যে কেনেকৈ আমি কম টকাত চলিব পাৰো, কেনেকৈ আমি কম টকা খৰচা কৰি কিছু টকা আমি বচাব পাৰো, সেইটোৱে আমি ভাবি থাকো। কিন্তু চাৰিওফালে বস্তুৰ দাম মুঠতে বাঢ়িয়ে আছে। কাৰেণ্টৰ বিল বাঢ়ি আছে, টিভি ৰিচাৰ্জৰ দাম বাঢ়ি আছে, আনফালে বজাৰত বস্তু সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে আৰু ঘৰত খোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে। দিনক দিনে আপোনাৰ খৰচাটো অতিমাত্ৰা হৈ গৈছে। যোৱা মাহত যদি 100 টকা আমাৰ ৰেচনৰ নামত খৰচা হৈছিলে, এইবাৰ 102 টকা ৰেচনৰ নামত খৰচা হৈছে। মানে খৰচ আৰু আমাৰ দুখীয়া শ্ৰেণী মানুহবিলাকে, আমাৰ নিচিনা দুখীয়া মানুহবিলাকে পইচা জমা কৰিব নোৱাৰা হৈছে, বেংকত ধন নাইকিয়া হৈ গৈছে। হঠাৎ যদি বেমাৰ আজাৰ হয় তেন্তে নিবৰ কাৰণে আমাৰ হাতত পইচা পাতি নাথাকে। কিন্তু সেই সময়তে আমাৰ সকলোৰে কাৰণে, আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ যাতে এইটো চেনেলত আপোনালোকে নিতৌ চাবলৈ পায়। মই আপোনালোকক কৈছোঁৱেই যে আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ মাত্ৰ এটাই কথা যে কেনেকৈ আমি কম খৰচত চলিব পাৰোঁ, কাৰণ আমাৰ উপাৰ্জন যথেষ্ট পৰিমাণৰ কম, আমাৰ উপাৰ্জন সীমিত। কাৰোবাৰ যদি এখন দোকান আছে, কোনোবাই আকৌ সৰু তামোল পাণৰ দোকান এখন দি খাই আছে, কোনোবাই আকৌ দিন হাজিৰা কৰি খাই আছে, কোনোবাই আকৌ কাৰোবাৰ দোকানত কাম কৰি খাই আছে। এতিয়া চাৰিওফালে বস্তুবিলাকৰ দাম পৰ্যায়ক্ৰমে বাঢ়ি গৈ আছে। তো আজিৰ পৰা প্ৰায় 10-12 বছৰৰ আগত আমি 10 টকা এটা মোবাইল ৰিচাৰ্জ কৰি গোটেই মাহটো চলিছিলোঁ। কাৰোবাৰ লগত যদি কিবা পাতিব লগা আছিলে, মিছ কল এটা মাৰোঁ, তেখেতৰ যদি পইচা থাকে তেন্তে তেখেতে ৰিপ্লে কৰে আৰু আমি তাৰ পাছত কথা পাতোঁ। তাৰ পাছত লাহেকৈ জিঅ' আহিলে আৰু জিঅ' অহাৰ পাছত জিঅ'য়ে ফ্ৰীকৈ সকলোবিলাক দি দিলে আৰু মানুহে সকলোবিলাক বস্তু ফ্ৰী লাভ কৰি সবেই জিঅ'ৰ ফালে ঢাপলি মেলিলে আৰু তাৰ পাছত জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰিলে। কিছু বছৰ জিঅ'য়ে সম্পূৰ্ণ ফ্ৰী দিলে, এটা বছৰ সম্পূৰ্ণ ফ্ৰী দি দিলে জিঅ'য়ে। 1 টকাও আপোনালোকৰ খৰচা নহয়, আপোনালোকে জিঅ' সিম কাৰ্ড লওক আৰু বিনামূলীয়াকৈ 4G ইণ্টাৰনেট আৰু লগতে বিনামূলীয়া কলিঙৰ ব্যৱস্থা আপোনালোকে লাভ কৰক। লাহে লাহে মানুহৰ এটা অভ্যাস হৈ গ'ল, মোবাইল ফোনটো নোহোৱাকৈ থাকিব নোৱাৰা হ'ল। মানুহে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু ইউটিউব এইবিলাকৰ প্ৰতি এডিক্টেড হৈ গ'ল। তাৰ পাছত মানুহে এৰিব নোৱাৰা হ'ল এইবিলাক বস্তু। আৰু তাৰ পাছত জিঅ'ই কৰিলে লাহেকৈ ৰিচাৰ্জৰ দামটো অকণমান বঢ়াই দিলে। জিঅ'ই ক'লে যে এতিয়া তোমালোকে ৰিচাৰ্জ ভৰাব লাগিব, নহ'লে তোমালোকে এই যিবিলাক সুবিধা আছিলে এইবিলাক সুবিধা ব্যৱহাৰ কৰিব নোৱাৰিবা। এতিয়া মানুহৰ যিহেতু এটা অভ্যাস হৈ গ'ল, অভ্যাস হোৱাৰ পাছত মানুহৰ হাতত একো অপশ্যন নাইকিয়া হ'ল, খুব কম পৰিমাণে ৰিচাৰ্জ কৰি মানুহে মাহটো চলিবলৈ ল'লে। কিন্তু ৰিচেণ্টলি এই 2024 চনত জিঅ'য়ে এটা ডাঙৰ পদক্ষেপ ল'লে, কি জিঅ'য়ে সকলোবিলাক ৰিচাৰ্জৰ দামটো বঢ়াই দিলে। এতিয়া জিঅ'য়ে যিহেতু বঢ়ালে, জিঅ'ৰ লগে লগে ভোডাফোন, আইডিয়া আৰু এয়াৰটেল বাকী কেইটা কোম্পানীয়েও তেওঁলোকৰ ৰিচাৰ্জ প্লেনবিলাকৰ দাম অত্যাধিক বৃদ্ধি কৰি দিলে। আৰু এতিয়া প্ৰত্যেক মাহে 300, 350, 400 টকা আমি কেৱল মোবাইলৰ ৰিচাৰ্জৰ নামত খৰচা কৰিব লাগে। গতিকে ঘৰখনত যদি 3টা মোবাইল থাকে, এটা মোবাইলত যদি আমি অতি কমে 300 টকাকৈ ভৰাওঁ, 3টা মোবাইলত 900 টকা আমাৰ সেইফালে খৰচা হৈ গুচি যায়। তো সেই সময়তে এণ্ট্ৰি মাৰিলে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ সুবিধাৰ্থে এজন ব্যক্তিয়ে এণ্ট্ৰি মাৰিলে। সেই ব্যক্তিজনৰ নাম হৈছে ৰতন টাটা। আৰু ৰতন টাটাই কি কৰিলে, BSNLক এডপ্ট কৰিলে, BSNL কোম্পানীটোত পইচা ইনভেষ্ট কৰিলে আৰু তাৰ পাছত অতি কম দামত BSNLে ৰিচাৰ্জ প্লেনসমূহ আমাক দিবলৈ আৰম্ভ কৰিলে। আপোনালোকে চাওক, বেলেগ ৰিচাৰ্জৰ তুলনাত BSNLত চাওক, আপোনালোকে মাত্ৰ 97 টকা ভৰালেই ডেইলি 2 GB কৈ ডাটা 14 দিনৰ কাৰণে, আৰু 118 টকা ভৰালে 21 দিনৰ কাৰণে ডেইলি 0.5 GB কৈ ডাটা, আৰু তাৰ লগে লগে 199 ভৰালে ডেইলি 1 GB ডাটা 28 ডেজৰ কাৰণে, 349 ভৰালে ডেইলি 2 GB কৈ ডাটা 56 ডেজৰ কাৰণে,
আৰু তাৰ লগে 399 ভৰালে ডেইলি 2 GB কৈ ডাটা 65 ডেইজৰ কাৰণে আপোনালোকক প্ৰদান কৰিলে মানে আপোনালোকে 100 টকা এটা খৰচা কৰিলে আপোনালোকৰ মাহটো চলি যোৱাকৈ BSNL আপোনাক সুবিধা কৰি দিলে কিন্তু BSNL ৰ এটা প্ৰবলেম হৈ গল কি যে BSNL ৰ নেটৱৰ্ক একেবাৰেই ঘাটিয়া দুনিয়াত যদি আটাইতকৈ বেয়া নেটৱৰ্ক আছে তো BSNL ৰে আছে BSNL ৰ নেটৱৰ্ক একেবাৰেই বেয়া মানুহে কলো কৰিব নোৱাৰে ইন্টাৰনেট চলোৱাটো পাছৰে কথা নেট চলোৱাটো পাছৰে কথা মানুহে কলো কৰিব নোৱালে ভালদৰে BSNL ৰ সিম কাৰ্ডৰ পৰা হয়নে নহয় তো এতিয়া দুখীয়া শ্ৰেণী মানুহৰ কাৰণে BSNL ৰ তৰফৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে BSNL এ কৈছে যে BSNL এ এতিয়া নতুনকৈ 5G টাৱাৰ প্ৰায় 1 লাখ আমাৰ ভাৰতবৰ্ষত স্থাপন কৰিব বুলি কৈছে প্ৰায় 1 লাখ টাৱাৰ স্থাপন কৰিব যাৰ ফলত আমি ভালদৰে 5G ইন্টাৰনেট লাভ কৰিম যেনেকৈ বৰ্তমান এয়াৰটেল জিঅ'ৰ আমি হাই স্পীড ডাটা ব্যৱহাৰ কৰি আছো খুব সোনকালে আমি BSNL ৰ হাই স্পীড ডাটা ব্যৱহাৰ কৰিব পাৰিম আৰু তেওঁলোকৰ ৰিচাৰ্জ প্লেন সমূহে একেই থাকিব মানে 99ত আপোনালোকে 1 মাহ বা আপোনালোকে 14 দিন ডেইলি 2 GB কৈ ডাটা বাকি এই ৰিচাৰ্জ প্লেন বিলাক আপোনালোকে লাভ কৰিব যাৰ ফলত আপোনালোকৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব তো বন্ধু বান্ধৱীসকল এটা ভাল খবৰ ওলাইছে ভাবিলো আপোনালোকক জনাই থৈ যাওঁ তো খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছো ধন্যবাদ জয় অসম